মাকুম হেবেৰা গাঁৱত চৰকাৰীভাৱে উদযাপন কৰা হ'ব 290 সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস। উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ বীৰ পুৰুষজনাই হৈছে বীৰ ৰাঘৱ মৰাণ। 1769 খ্ৰীষ্টাব্দত আৰম্ভ হোৱা দীৰ্ঘবছৰীয়া মোৱামৰীয়া গণবিদ্ৰোহৰ আটাইতকৈ দক্ষ আৰু সাহসী নেতাজনেই আছিল বীৰ ৰাঘৱ মৰাণ। 17 বাৰ মোগলক পৰাস্ত কৰা আহোম ৰাজশক্তিক ৰাঘৱৰ নেতৃত্বত প্ৰজাবাহিনীয়ে ক্ষমতাচ্যুত কৰি নিজ হাতলৈ ক্ষমতা অনাটো অসম বুৰঞ্জীৰ এক নজিৰবিহীন ঘটনা। বিশ্বৰ প্ৰথম গণবিপ্লৱৰ প্ৰধান চৰিত্ৰ বীৰ ৰাঘৱ মৰাণৰ অহা ইংৰাজী 19 নৱেম্বৰত 290 সংখ্যক জন্ম দিৱস। বীৰ পুৰুষজনৰ জন্ম জয়ন্তী উপলক্ষে এইবাৰ অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অসম মৰাণ সভা আৰু মাকুম হেবেৰা গাঁওবাসীৰ ৰাইজৰ সহযোগত অহা ইংৰাজী 19-20 নৱেম্বৰ তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে হেবেৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চৰকাৰীভাৱে উদযাপন কৰা হ'ব। গতিকে 290 সংখ্যক জন্ম দিৱস উদযাপনৰ বাবে আজি হেবেৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গাঁওখনৰ ভকতবৃন্দসকল, আইমাতৃসকল, অসম মৰাণ সভাৰ সকলো বিষয়ববীয়াসকল, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত সম্পূৰ্ণ ৰীতি নীতিৰে লাইখুটা স্থাপন কৰা হয়। উক্ত কাৰ্যসূচীৰ দিনকেইটাত জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে উপস্থিত থাকি সাফল্যমণ্ডিত কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি বিধায়ক বলিন চেতিয়াৰ লগতে অভ্যৰ্থনা সমিতিৰ সভাপতি সঞ্জয় মৰাণ আৰু সম্পাদক লক্ষ্যজ্যোতি বৰুৱাই অনুৰোধ জনাইছে। 19 নৱেম্বৰ তাৰিখে বীৰ ৰাঘৱ মৰাণ অৰ্থাৎ বিশ্বৰ প্ৰথম মোৱামৰীয়া গণবিপ্লৱৰ নেতা, অসমত মোৱামৰীয়া গণবিপ্লৱ বুলি কয় যিটোক আমাৰ, তাক সেইজনৰ গুৰি ধৰোঁতা বীৰ ৰাঘৱ মৰাণৰ দিৱস আয়োজন কৰা হৈছে। এই অনুষ্ঠানটো প্ৰতি বছৰে অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে উদ্যোগ লয়, তাত মুখ্য পৃষ্ঠপোষকতা কৰে আৰু প্ৰতি 3 বছৰ অন্তৰে বীৰ ৰাঘৱ মৰাণ বঁটাও প্ৰদান কৰা হয়। এবাৰ আমাৰ বঁটা দিয়া বছৰ পোৱা নাই, তাৰপাছত এতিয়া এই দিৱসখন আমি ইয়াত আয়োজন কৰিবলৈ লৈছোঁ আৰু ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি আমন্ত্ৰণ জনাইছোঁ। বিভিন্ন জাতি জনগোষ্ঠীয়ে হেবেৰা গাঁওখনৰ আশে পাশে আছে। আমাৰ চাহ মজদুৰ ভাইসকল, মটকসকল, নেপালীসকল, সোণোৱাল কছাৰী আছে, যিসকল জনগোষ্ঠীয়ে তিনিচুকীয়া জিলাক প্ৰতিনিধিত্ব আছে বসবাস কৰি আছে, সেই সকলো ৰাইজক আমি সকলো জনগোষ্ঠীৰ ৰাইজক আমন্ত্ৰণ জনাই এই অনুষ্ঠানটো আয়োজন কৰিবলৈ লৈছোঁ আৰু সমগ্ৰ এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। 290তম ৰাঘৱ দিৱসৰ হেবেৰা গাঁৱত 19 আৰু 20 তাৰিখে আয়োজিত হ'বলগীয়া অনুষ্ঠানটোৰ আজি লাইখুটা আজি স্থাপন কৰা হ'ল ভকতবৃন্দৰ সহযোগত আৰু মৰাণ সভাৰ সভাপতিৰ নেতৃত্বত সকলো হেবেৰাবাসীৰ ৰাইজ উপস্থিত আছে। এই দুদিনীয়া কাৰ্যসূচী আপোনালোকে জানে যে চৰকাৰীভাৱে চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই অনুষ্ঠানটো পাতি অহা হৈছে, বীৰ ৰাঘৱ মৰাণৰ দিৱসটো, আৰু অহা 19-20 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰা হ'ব। আৰু হেবেৰা গাঁৱত যিহেতু এইটো অনুষ্ঠানটো হ'ব হেবেৰা গাঁও হাইস্কুলত, আৰু হেবেৰা গাঁওবাসীৰ ৰাইজৰ সহায়, ইয়াতে কেইবাটাও জনগোষ্ঠী বসবাস কৰে, ইয়াতে সকলো জনগোষ্ঠীক লৈ পিনি আমি এই বীৰ ৰাঘৱ মৰাণৰ দিৱসটো 19 আৰু 20 তাৰিখে অতি উলহ মালহেৰে আয়োজিত কৰা হ'ব।